নমস্কাৰ বন্ধুসকল, জব ইনফৰমেশ্যন এটা নতুন ভিডিঅ'ৰ সৈতে এই চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে বাহুনা কলেজ যোৰহাটৰ ৰিক্ৰুটমেণ্টটোৰ কথা আলোচনা কৰিবলৈ ওলালোঁ। কিমান পোষ্ট ওলাইছে, কেনেদৰে আবেদন কৰিব, অৰ্হতা কি লাগে আদি সকলোখিনি কথা একেলগে আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে যিসকল ব্যক্তিয়ে চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰে যেন, কাৰণ চেনেলটো নতুনকৈ জব ৰিলেটেড ভিডিঅ' দিয়াৰ উদ্দেশ্যে বনোৱা হৈছে। গতিকে এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰে যেন। বাহুনা কলেজ যোৰহাটৰ তৰফৰ পৰা টোটেল 3টা পদ খোল খাইছে, য'ত ৰিচাৰ্চ এছিষ্টেণ্ট, ফিল্ড ইনভেষ্টিগেটৰ পদ হয়। যদিও 3টা কম পদ হয়, তথাপিও আপুনি যদি ইণ্টাৰেষ্ট আৰু ইলিজিবল কেণ্ডিডেট হয় তেনেহ'লে এই পদকেইটাত আবেদন নকৰাকৈ নাথাকিব। যদিও এই পদকেইটা যোৰহাটৰ হয়, তথাপিও অসমৰ যিকোনো এখন জিলাৰ কেণ্ডিডেটে এই পদকেইটাত আবেদন কৰিব পাৰিব। তো ইয়াৰ প্ৰথম পদটো হৈছে ৰিচাৰ্চ এছিষ্টেণ্ট, য'ত টোটেল এটাই পদ খোলা আছে। এই পদটোৰ চেলাৰী হ'ল 37,000 পাৰ মান্থ। এই পদটোৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা হৈছে PhD, MPhil নতুবা ছ'চিয়েল ছায়েন্সত পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব 55% নম্বৰ লৈ। ইয়াৰ দ্বিতীয় পদটো হৈছে ফিল্ড ইনভেষ্টিগেটৰ, য'ত টোটেল 2টা পদ খালী আছে। এই পদটোৰ দৰমহা হৈছে 20,000 পাৰ মান্থ। এই পদটোৰ বাবে আপুনি পোষ্ট গ্ৰেজুৱেশ্যন হ'ব লাগিব ছ'চিয়েল ছায়েন্সত 55% নম্বৰ লৈ। তো যিসকল কেণ্ডিডেটে এই পদকেইটাত আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকে এই পদকেইটাত আবেদন কৰিবলৈ ইয়াত থকা ইমেইল এড্ৰেছ নতুবা পোষ্ট অফিচৰ যোগেদি আবেদন কৰিব পাৰে। যিসকল আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থী আছে তেওঁলোকে সম্পূৰ্ণ ৰিজিউম প্ৰদত্ত ফৰ্মেটত প্ৰশংসাপত্ৰৰ সৈতে এই ইমেইল এড্ৰেছটো চাওকচোন। এই ইমেইল এড্ৰেছটোলৈ আপোনাৰ ৰিজিউমখন পঠাব লাগিব। তো 10 জুন 2024 বা তাৰ আগতে প্ৰেৰণ কৰিব পাৰে। তো একেটা হাৰ্ড কপিয়ে 15 জুন বা তাৰ আগতে তলত দিয়া ঠিকনাত আপুনি পোষ্ট অফিচৰ যোগেদি পঠাব পাৰে। এড্ৰেছটো চাওক, ডক্টৰ পংকজ বৰা, প্ৰজেক্ট ডাইৰেক্টৰ, ICSSR, স্পনচাৰ্ড MRP, বাহুনা কলেজ, বাহুনা যোৰহাট, আছাম, ইণ্ডিয়া, পিন 78510। এই এড্ৰেছটোলৈ আপুনি পোষ্ট অফিচৰ যোগেদি পঠাব পাৰে। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিলৈ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰে যেন।